মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ লেচন 10ৰ জীৱৰ শ্বাস-প্ৰশ্বাস নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো অনুশীলনী অৰ্থাৎ এক্সাৰসাইজত 1 নম্বৰ কোৱেশ্যনত দিয়া আছে, দৌৰ শেষ হোৱাৰ পিছত খেলুৱৈ এজনে সাধাৰণতে লোৱাতকৈ বেছি খৰকৈ আৰু দীঘলীয়াকৈ কিয় উশাহ-নিশাহ লয়? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, দৌৰিলে বা গধুৰ বস্তু দাঙিলে আমাৰ দেহত বেছি শক্তি প্ৰয়োজন হয়, কিন্তু এই শক্তি উৎপন্ন কৰিবৰ বাবে অক্সিজেনৰ যোগান সীমিত। সেইবাবে শৰীৰত অক্সিজেনৰ অভাৱ নহবৰ বাবে আমি উশাহ-নিশাহ খৰকৈ লওঁ। 2 নম্বৰ প্ৰশ্নত দিয়া আছে, বায়বীয় আৰু অবায়বীয় শাসনৰ সদৃশ আৰু পাৰ্থক্যৰ তালিকা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, বায়বীয় শাসন আৰু অবায়বীয় শাসনত দুয়োটাতে খাদ্যবস্তু ভাঙে, গতিকে দুয়োটা শাসনৰ দ্বাৰা শৰীৰে শক্তি পায়। বায়বীয় শাসন আৰু অবায়বীয় শাসনৰ পাৰ্থক্য হ'ল বায়বীয় শাসনত অক্সিজেনৰ ব্যৱহাৰ কৰি খাদ্যবস্তু ভঙা হয়, আনহাতে অবায়বীয় শাসনত অক্সিজেনৰ ব্যৱহাৰ নহয়। তাৰপিছত 3 নম্বৰ কোৱেশ্যনত দিয়া আছে, যেতিয়া আমি উশাহ অতি বেছি ধূলিকণাযুক্ত বায়ু গ্ৰহণ কৰোঁ তেতিয়া আমি কিয় সঘনাই হাঁচিয়াওঁ? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, আমাৰ চাৰিওফালৰ বায়ুত বিভিন্ন ধৰণৰ অবাঞ্ছিত পদাৰ্থৰ কণিকা থাকে। যেতিয়া আমি উশাহ লওঁ, আমাৰ নাসিকা গহ্বৰ থকা নোমে এই কণিকাবোৰে ধৰি ৰাখে। কেতিয়াবা এই কণিকাবোৰে নাসিকা গহ্বৰ নোমবোৰ অতিক্ৰম কৰি ভিতৰলৈ সোমাই যায়। তেতিয়া এই কণিকাবোৰে নাসিকা গহ্বৰৰ ভিতৰত আৱৰণটো উত্তেজিত কৰি তোলে। ফলস্বৰূপে আমাৰ হাঁচি আহে। হাঁচিয়ে এই অবাঞ্ছিত কণিকাবোৰক উশাহত লোৱা বায়ুৰ পৰা উলিয়াই পঠিয়ায় আৰু ধূলিমুক্ত পৰিষ্কাৰ বায়ু আমাৰ শৰীৰত সোমায়। তাৰপিছত 4 নম্বৰ কোৱেশ্যনত দিয়া আছে, 3টা পৰীক্ষানল লোৱা, ইয়াৰ 4 ভাগৰ 3 ভাগ পানীৰ ভৰোৱা। ইয়াক এ, বি আৰু চি নামেৰে চিহ্নিত কৰা। এ টিউবত এটা সৰু শামুক, বি টিউবৰ পানীত হোৱা এবিধ উদ্ভিদ আৰু চি টিউবত শামুক আৰু উদ্ভিদ দুয়োটাই ৰাখা। কোনটো পৰীক্ষানল টিউবত আটাইতকৈ বেছি CO2 গেছ পোৱা যাব? তো তোমালোকে উত্তৰ এনেদৰে কৰিবা, এ, বি আৰু চি পৰীক্ষা নল 3টা ঘটা পৰিঘটনাসমূহ তলত দিয়া ধৰণে দেখুওৱা হ'ল। তো তোমালোকে এনেদৰে দেখুৱাবা, পৰীক্ষানল এ, এই পৰীক্ষানলৰ শামুকেই শ্বসন ক্ৰিয়াৰ কাৰ্বন ডাই অক্সাইড CO2 গেছ উৎপন্ন কৰিব। এই কাৰ্বন ডাই অক্সাইড পানীৰ ওপৰত জমা হ'ব। তো এনে চিত্ৰত দেখুওৱা দৰে হ'ব। এই শামুকৰ শাসন, এইটো O2ৰ পৰা কি হ'ব, CO2। তাৰপিছত পৰীক্ষানল বি, এই পৰীক্ষানলত উদ্ভিদে শ্বসনত এৰি দিয়া CO2 গেছ পুনৰ চালক সংশ্লেষণৰ বাবে ব্যৱহাৰ কৰিব, ফলত CO2ৰ পৰিমাণ কমি যাব। তাৰপিছত পৰীক্ষানল চি, এই পৰীক্ষানলৰ শামুক আৰু উদ্ভিদ উভয়েই শ্বাসনত CO2 ত্যাগ কৰিব। উদ্ভিদে চালক সংশ্লেষণ তাৰে কিছু CO2 গেছ ব্যৱহাৰ কৰিব, ফলত তুলনামূলকভাৱে CO2 গেছৰ পৰিমাণ বিতকৈ বেছি হ'ব, যদিহে এতকৈ কমিব। তো গতিকে দেখা গ'ল যে ই পৰীক্ষানলত আটাইতকৈ বেছি CO2 গেছ
জমা হ'ব। তো দেখা গ'ল যে পৰীক্ষা নলীত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ আটাইতকৈ বেছি হ'ব। 5 নম্বৰত দিয়া আছে সঠিক উত্তৰ বা সঠিক উত্তৰত চিন দিয়া। ইয়াৰ এই কোৱেশ্যনত কি কৈছে, পঁইতাচোৰাৰ শৰীৰলৈ দেহৰ যোগেদি বায়ু সোমাই আহে। তো ইয়াৰ অপশ্যন কি দিছে, হাওঁফাওঁ, ফুল, বায়ুৰ ছিদ্ৰ আৰু ছাল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 বায়ু ছিদ্ৰ। তাৰপিছত কুৱেশ্যন বিত দিয়া আছে গধুৰ ব্যায়ামৰ সময়ত আমাৰ ভৰিত জমা হোৱা দেহৰ বাবেই চিৰামুৰি ধৰে। তো ইয়াৰ উত্তৰ কি হ'ব, লেক্টিক এচিড। তাৰপিছত কুৱেশ্যন চিত দিছে এজন প্ৰাপ্তবয়স্ক মানুহৰ জিৰণিৰ সময়ত প্ৰতি মিনিটত স্বাভাৱিক উশাহ নিশাৰ হাৰৰ গড় বিস্তৃতি কিমান। 2 নম্বৰ অপশ্যনটো শুদ্ধ হ'ব 15 পৰা 18। তাৰপিছত কুৱেশ্যন ডিত দিছে নিশাহৰ সময়ত কামিহাড়বোৰ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 তললৈ গতি কৰে। তাৰপিছত 6 নম্বৰত দিয়া আছে স্তম্ভ 1 লগত স্তম্ভ 2 বিষয়সমূহ মিলোৱা। তো ইয়াত প্ৰথমটো কি কৈছে, ক বা অৰ্থাৎ ইষ্ট, এইটো কাৰ লগত মিলিব, ইষ্ট মিলিব এলকহলৰ লগত। তাৰপিছত মধ্যছদা, এইটো কাৰ লগত মিলিব, বক্ষ গহ্বৰৰ লগত মিলিব। তাৰপিছত ছাল, এইটো কাৰ লগত মিলিব, কেঁচু। তাৰপিছত পাতটো মিলিব কি, পত্ৰ ৰন্ধ্ৰ। তাৰপিছত মাছটো কাৰ লগত মিলিব, ফুল। তাৰপিছত ভেকুলী, এইটো কাৰ লগত মিলিব, হাওঁফাওঁ আৰু ছাল। তাৰপিছত 7 নম্বৰ কুৱেশ্যনত দিয়া আছে উক্তিবোৰ শুদ্ধ হ'লেই সু আৰু অশুদ্ধ হ'লে অ লিখা। তো ইয়াৰ প্ৰথম কুৱেশ্যনটোত কি কৈছে, তো ইয়াৰ প্ৰথম কুৱেশ্যনটোত কৈছে ব্যায়ামৰ সময়ত ব্যক্তি এজনৰ উশাহ নিশাহৰ হাৰ কমি যায়, এইটো অশুদ্ধ হ'ব, এইটো অশুদ্ধ হ'ব, অৰ্থাৎ তোমালোকে অ বুলি লিখিবা। তাৰপিছত 2 নম্বৰ কুৱেশ্যনত দিছে উদ্ভিদে দিনৰ ভাগত কেৱল সালোক সংশ্লেষণ আৰু নিশাহৰ ভাগত কেৱল শাসন কৰে, এইটো কি হ'ব, 2 নম্বৰটো হ'ব শুদ্ধ, 2 নম্বৰটো শুদ্ধ হ'ব, অৰ্থাৎ তোমালোকে তালবেশ দিবা। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত দিয়া আছে ভেকুলীয়ে সিহঁতৰ ছাল আৰু হাওঁফাওঁৰ জৰিয়তে শাসন কাৰ্য সমাধা কৰে, এইটোও শুদ্ধ হ'ব, এইটো তালবেশ তোমালোকে দিবা। তাৰপিছত 4 নম্বৰ মাছৰ শাসনৰ বাবে হাওঁফাওঁ আছে, তো এইটো কি হ'ব, 4 নম্বৰটো হ'ব অশুদ্ধ, তো ইয়াত তোমালোকে অ বুলি দিবা। তাৰপিছত 5 নম্বৰ বৃক্ষ গহ্বৰৰ আকাৰ উশাহ নিশাহৰ সময়ত বৃদ্ধি হয়, এইটো শুদ্ধ হ'ব, তালবেশ দিবা তোমালোকে। তাৰপিছত 8 নম্বৰ কুৱেশ্যনত দিয়া আছে জীৱৰ শাসনত থকা সম্পৰ্ক থকা বিভিন্ন শব্দ বানানসমূহ তলত দিয়া বৰ্গবোৰত লুকাই আছে। এই শব্দবোৰ যিকোনো দিশৰ ওপৰত তললৈ পথালিকৈ বেঁকাকৈ থাকিব পাৰে। শাসনতন্ত্ৰৰ শব্দবোৰ বিচৰা, শব্দবোৰৰ ইংগিত বৰ্গটোৰ তলত দিয়া হৈছে। তো 1 নম্বৰটো কি দিছে, পতংগৰ বায়ুনলী, এইটো কি হ'ব, শাসন নলিকা। তো তোমালোকে তাত চাৰ্টখনত শাসন নলিকা ওলাব লাগে। তো ইয়াত 1 নম্বৰত দিয়া আছে পতংগৰ বায়ুনলী, ইয়াৰ উত্তৰটো কি হ'ব, শ্বাসনলিকা। তো তোমালোকে এই তালিকাৰ পৰা শ্বাসনলিকাটো চিন দিব লাগে। তো ইয়াত কোৱা আছে শ্বাসনলিকা, এইটো শ্বাসনলিকা। তো এনেদৰে তোমালোকে দাগ দি ল'বা। তাৰপিছত 2 নম্বৰত কি আছে, বক্ষ গহ্বৰক আৱৰি থকা হাড়ৰ সজন। তো ইয়াৰ উত্তৰ কি হ'ব, কামিহাড়। তো কামিহাড়টো ইয়াৰ পৰা উলিয়াব লাগে।
তো এইটো ইয়াত আছে কামিহার। কামিহার তাৰপিছত এইটো ইয়াত আছে কামিহার। তাৰপিছত 3 নম্বৰত কি আছে বক্ষ গহ্বৰৰ মাংসপেশীযুক্ত তল, এইটো কি হ'ব মধ্য শ্ৰদ্ধা। তো এইটো বিচাৰিব লাগে। মধ্য শ্ৰদ্ধা ক'ত আছে ইয়াত মধ্য শ্ৰদ্ধা। 4 নম্বৰত দিয়া আছে পাতৰ পৃষ্ঠ ভাগত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰ, এইটো কি হ'ব পত্ৰৰন্ধ্ৰ। তো এইটো ক'ত আছে এইটো আছে ইয়াত পত্ৰৰন্ধ্ৰ। তাৰপিছত 5 নম্বৰত কি আছে পতংগৰ দেহৰ কাষৰ বা পাৰ্শ্বফালে থকা সৰু বিন্ধা, এইটো কি হ'ব উত্তৰ বায়ুচিন্দ্ৰা। তো বায়ুচিন্দ্ৰা বিচাৰিব লাগে। তো এইটো হ'ল বায়ুচিন্দ্ৰা। তাৰপিছত 6 নম্বৰত দি আছে মানুহৰ শ্বাস প্ৰশ্বাস অংগ, এইটো হ'ল হাওঁফাওঁ। তো হাওঁফাওঁটো বিচাৰিব লাগে। তো এইটো ইয়াত আছে হাওঁফাওঁ। তাৰপিছত 7 নম্বৰত দি আছে জীৱৰ বিন্দাৰে আমি উশাহ নিশাহ লওঁ, এইটো কি নাসিকা গহ্বৰ। তো এইটো বিচাৰিব লাগে। তাৰপিছত 8 নম্বৰত দিয়া আছে শ্বাসনলিকা থকা এবিধ পতংগ, এইটো হ'ল পঁইতাচোৰা। 9 নম্বৰত দিছে এবিধ অবাধ জীৱ, এইটো হ'ল ইষ্ট। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত দিয়া আছে পৰ্বতাৰোহণকাৰীয়ে অক্সিজেন তেওঁলোকৰ লগত কঢ়িয়াই নিয়ে কাৰণ ক নম্বৰ অপশ্যনত দিছে 5 কিলোমিটাৰতকৈ অধিক উচ্চতাত বায়ু নাথাকে। খ এজন ব্যক্তিৰ প্ৰয়োজনীয় বায়ু ভূপৃষ্ঠত কম হোৱাৰ বাবে। গ বায়ুৰ উষ্ণতা ভূপৃষ্ঠতকৈ বেছি। আৰু খ বায়ুৰ চাপ ভূপৃষ্ঠতকৈ বেছি। তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ এজন ব্যক্তিৰ প্ৰয়োজনীয় বায়ু ভূপৃষ্ঠতকৈ কম হোৱাৰ বাবে।